ইতিমধ্যে আমি দেখিছোঁ যে নতুন বৰ অসম শীৰ্ষক অনুষ্ঠানৰ মানুহৰ অসমৰ বিভিন্ন অঞ্চলত ভিৰ চাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শংকিত আৰু শংকাত পৰি ফোন কৰিছে নিজৰ আটাইতকৈ ঘনিষ্ঠ বন্ধু মৌলানা আজমল চাহাবক। আৰু যেতিয়াই পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজনৈতিকভাৱে নিজৰ দলৰ ভিতৰত অসমৰ মানুহৰ মাজত যেতিয়া দুৰ্বল হৈছে তেতিয়াৰ পৰা আমি আজমল ডাঙৰীয়াৰ অসমৰ ৰাজনীতিত ৰিএণ্ট্ৰি আমি দেখা পাইছোঁ। আৰু সেইকাৰণে এইকেইটা দিন যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সাম্প্ৰদায়িক কথাবোৰ যে কৈ আছে, সেই সাম্প্ৰদায়িক কথা কৰাৰ উদ্দেশ্য এটাহে যে আজমল ডাঙৰীয়াক হিৰো বনোৱা, AIDF দলৰ গাড়ীৰ ভিতৰত তেল ভৰোৱা। কিন্তু তেওঁ গম পোৱা নাই যে যি AIDFৰ গাড়ীৰ ভিতৰত তেওঁ কোটি কোটি টকা তেল ভৰাবলৈ বিচাৰে সেই গাড়ীৰ টায়াৰ পাংচাৰ যোৱা লোকসভা নিৰ্বাচনত আমাৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক কৰি পেলালে। আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত দ্বিতীয় বিকল্প যে নিজকে হিন্দু নেতা হিচাপে প্ৰমাণ দিয়া। কিন্তু চাওক, আপোনালোকে হিন্দু নেতা ক'বলৈ বিচাৰে আৰু গৌ মাতাৰ চিণ্ডিকেটটো চলায়, দুটাকতো হ'ব নোৱাৰে। হিন্দু নেতাও হ'ব আৰু গৌ মাতাৰ নামত কোটি কোটি টকাৰ চিণ্ডিকেটো চলিব, য'ত নিজৰ ঘনিষ্ঠ মন্ত্ৰী তাত দায়িত্ব থাকিব। এইটো কেনেকৈ হ'ব? তো হিন্দুসকলৰ মাজতো তেওঁলোকৰ গ্ৰহণযোগ্যতাটো নাই। তাৰপিছত দেখাবলৈ বিচাৰে যে তেওঁহে শক্তিশালী। এক ছেকেণ্ড আৰক্ষীবোৰ আঁতৰাই দিয়কচোন। ক্ষমতাত আছে সেইকাৰণে আৰক্ষী গৃহ বিভাগ আছে। এক ছেকেণ্ড যদি ইমানে শক্তিশালী, গৃহ বিভাগটো আঁতৰাই দিয়কচোন, তেতিয়া কি হ'ব? যদি তেওঁৰ ইতিহাসটো চাই, তেওঁ অসমৰ ৰাজনৈতিক ইতিহাসত আটাইতকৈ ৰাজনৈতিক ভয়াতুৰ ব্যক্তি। বিপদ দেখিলেই জাপ মাৰে। আছু যেতিয়া বিপদত পৰিলে জাপ মাৰিলে কংগ্ৰেছত যেতিয়া বিপদত পৰিলে তেতিয়া জাপ মাৰিলে বিজেপি। আৰু আজিও মই কৈছোঁ, চেলেঞ্জ কৰিছোঁ, সাহস আছে যদি কওক যে বিজেপি চৰকাৰ গুচি গ'লেও, বিজেপি দল ক্ষমতা নাথাকিলেও তেওঁ বিজেপি কৰিব, সেই কোৱা সাহসটো কৰক। দলৰ প্ৰতি সেই নিষ্ঠাটো প্ৰমাণ দিয়ক। কিন্তু সেইটো নকৰিব। যোৱা বিধানসভাতো নকৰিব, 5 বছৰ পাৰ হৈ গ'ল, এতিয়াও নকৰিব। কওক, স্পষ্টভাৱে কওক। আমিতো কৈছোঁ আমাৰ ওপৰত ভুৱা কেছ লগাওক, ভুৱা অভিযোগ লগাওক, মোৰ ওপৰত, ৰকিবুল হুছেইন ডাঙৰীয়াৰ ওপৰত, আমাৰ বন্ধু তিৰ্কি ডাঙৰীয়াৰ ওপৰত যিমানে হেঁচা কিয় নকৰক, আমি কংগ্ৰেছ দলৰ প্ৰতি আমাৰ যি দায়বদ্ধতা নিষ্ঠা আছে তাৰ প্ৰতি আমি গদ্দাৰি নকৰোঁ। কিন্তু তেওঁ গদ্দাৰি কৰিব, বিজেপিৰ লগতো গদ্দাৰি কৰিব। যিদৰে আছুৰ লগত কৰিলে, যিদৰে কংগ্ৰেছৰ লগত কৰিলে, সেইদৰে বিজেপিৰ লগতো কৰিব। সেইকাৰণে মানুহজন ইমানো শক্তিশালী নহয়। আপোনালোকে মিডিয়া অলপ উঠাই দিয়ে, কিন্তু মানুহৰ মাজত তেওঁৰ ইমান অহংকাৰ নাই। গৃহ বিভাগটো এবাৰ আঁতৰাই দিলেই বিপদ। বিৰোধী হিচাপে তেওঁ এদিনো থকা নাই। বিৰোধী ভূমিকা কেতিয়াবা গ্ৰহণ কৰিছে নেকি? তো আমিতো নিৰ্ভয় ব্যক্তি। ৰাজনৈতিক হেঁচা দিলেও, আৰক্ষী ভয় দেখালেও আমি নিজৰ স্থিতিত অটল হৈ আছোঁ। কিন্তু তেওঁ সেই সাহসটো নাই। তো সেইকাৰণে ৰাইজে গম পাই গৈছে। আৰু তেওঁৰ এইকেইটা দিন আৰু মানে চেহেৰাটো ভাল দেখা নাই। মই উজনিতো আমাৰ চুনামি আহিয়ে গ'ল। আমাৰ হাওৰাঘাটত আমাৰ ভাল মিটিং হ'ল, আমাৰ মৰাণত আমাৰ ভাল মিটিং হ'ল, আমাৰ বিহপুৰীয়াত আমাৰ ভাল মিটিং হ'ল, আমাৰ ৰংগিয়াত ভাল মিটিং হ'ল। এই যে মানুহ আমাৰ 4-5 দিনৰ ভিতৰত যে আমাৰ কৰ্মীখিনি যে আহি গ'ল, এইটোতো ইয়াৰ পৰাইতো চুনামি, আমাৰ উজনি অসমেই আমাৰ চুনামি, নামনি অসমে আমাৰ বাৰী ফিনিছ লাইনক পাৰ কৰি লৈ যাব। উজনি অসমৰ পৰাই মই 50টা ধৰি আছোঁ। আৰু নামনি অসমৰ বিভিন্ন লয় তেওঁতো 22টা 25টা নে ক'ৰবাত 26টা কয় নেকি, 26টা। এইটোতো আমি 2011 চনত যেতিয়া 77-78 আমি পাইছিলোঁ, আমি 2011 চনৰ ৰিজাল্ট আমি আকৌ 2024 চনত লৈ আনি দেখাই দিম। বিৰোধী দলৰ আমাৰ কথাবোৰ যথেষ্ট ভাল। আমাৰ বিৰোধী দলৰ মাজত যিদৰে আলোচনা হৈ আছে, সেই আলোচনাৰ যোগেদি সকলোৰে লাভ হ'ব, আমাৰো লাভ হ'ব আৰু আমাৰ লগত মিত্ৰতা কৰা দলসকলো লাভ হ'ব ৰাজনৈতিকভাৱে। কিন্তু যদি মই তেওঁলোকৰ উদাহৰণ চাওঁ, তো
তো অগপ দলৰ দৰে মোৰ উদাহৰণ দেখা পোৱা নাই, যি দলে 10 বছৰ ক্ষমতাত থকা পিছতো আৰু শক্তিশালী হোৱা নাই আৰু দুৰ্বল হৈ গ'ল। 2-3 জনৰ লাভ হ'ল, কিন্তু দলৰ হিচাপে আজি তেওঁলোকৰ ক্ষতি হ'ল। মই এনেকুৱা উদাহৰণ দেখা পোৱা নাই। আমাৰ লগত থাকিলেহেঁতেন আৰু বেছি শক্তিশালী হ'লহেঁতেন, কিন্তু আজি বিজেপিৰ লগত থকা কাৰণে আজি কিছু দলৰ কিছু নেতাসকলৰ ব্যক্তিগত স্বাৰ্থৰ বাবে 10 বছৰ ক্ষমতা পালে তথাপিও নিজকে শক্তিশালী কৰিব নোৱাৰিলে। এনেকুৱা এটা উদাহৰণ মই অগপ দলৰ দৰে কেতিয়াও ক'তো দেখা নাই। আমাৰ প্ৰক্ৰিয়া চলি আছে। প্ৰক্ৰিয়া আমি আজিৰ তাৰিখত প্ৰক্ৰিয়াৰ গতি লৈ মই সন্তুষ্ট। বৰাকৰ পৰা নামনি অসমলৈ বা বিপিআৰলৈ তেখেতসকলে ইতিমধ্যে সাজু হৈ পৰিছে, কিন্তু যি কংগ্ৰেছ দলৰ লগত ৰাজ্য দলৰ যি আসন বুজাবুজি নোহোৱাৰ কাৰণে আচলতে ৰাইজৰ মাজত এটা নিগেটিভিটি চিন্তা বা ব্যাগত্মক চিন্তা গৈছে। আৰু নাই, জনসাধাৰণ উৎফুল্লিত। যিদিনাই মই কৈ দিলোঁ যে মিত্ৰতা হ'বই, যিদিনাই আমাৰ কিছুমান বৈঠক হৈছে আৰু আমি দেখিছেই যে যদিও আমাৰ আসনৰ লৈ বুজাবুজি আজিলৈকে চূড়ান্ত হোৱা নাই, তথাপিও আমি একে মঞ্চত ৰাইজৰ স্বাৰ্থত আমি একত্ৰিত হৈছোঁ। এছআৰৰ ক্ষেত্ৰত সকলোৱে একত্ৰিত হ'ল নে নাই? সকলোৱে দেখিলে এইটো। এছআৰৰ ক্ষেত্ৰত সকলোৱে আমাৰ বিধায়িনী দলৰ দলপতি আমাৰ লুৰিণজ্যোতি গগৈ, আমাৰ অখিল গগৈ ডাঙৰীয়া সকলোৱে একত্ৰিত হৈ আমাৰ নিৰ্বাচনী আয়োগত গৈ আমাৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া তাত উপস্থিত আছিলে। বহুতখিনি যে এইখন যি অন্যায় হৈ আছে, আমি অন্যায়টো ক'ৰবাত বাধা দিবলৈ আমি সফলতা লাভ কৰিছোঁ। খেৰণি যাওঁতে আপোনালোকে দেখিলে যে আমি একত্ৰিত। তো আসন বুজাবুজি এটা প্ৰক্ৰিয়া, কিন্তু আমাৰ মাজত যে আমি সকলোৱে একগোট হৈ অসমৰ স্বাৰ্থত অসমৰ মূল সমস্যালৈ যে মাত মাতি আছোঁ, সেইখিনিও আপোনালোকে চাই থাকিব। অলপ এক ছেকেণ্ড মই আমাৰ এই এছআৰৰ কথা চমুকে আমাৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া 2 আখৰ ক'বলৈ অনুৰোধ কৰিছোঁ। এক ছেকেণ্ড, এতিয়া মই অনুৰোধ কৰিছোঁ। এতিয়া মোৰ প্ৰশ্নটো কৰি লওক, কিন্তু মই আগতে সকলোতকৈ এতিয়া ডাঙৰ সমস্যা হৈছে স্পেচিয়েল ৰিভিজন। মানুহক যেনেকৈ হলটেকত পেলাব কৈছে হিমন্ত বিশ্ব শৰ্মাই, এই ক্ষেত্ৰত আমাৰ সভাপতি ডাঙৰীয়াই কৈছে যে সকলো বিৰোধী দলৰ ঐক্য মঞ্চই আমি গৈ আমাৰ চিফ ইলেকশ্যন অফিচাৰ CEO আমি অভিযোগ দিছোঁ, যিজন ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ প্ৰতিনিধি আছে, আৰু তেওঁ আমাক অভয় প্ৰদান কৰিছে যে আপোনালোকে যি ধৰণেৰে দফাই নিয়ম কানুন মানি পেলাই আমাক দিছে, যিসকলক ইলিগেলি মানুহক হেৰাছমেণ্ট দিছে, সেই হেৰাছমেণ্ট দিয়া লোকসকলক কোনোপধ্যেই হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে আমি ভোটাৰ লিষ্টৰ পৰা নাকাটো, এই কথা তেওঁলোকে আমাক অভয় দিছে। আৰু এই কথাত আমি ৰাইজকো কৈছোঁ, আজি গৌৰৱ গগৈ ডাঙৰীয়া আজি ৰাজহুৱাকে কৈছে যে আমাৰ ইলেকশ্যনৰ সময়ত আমাৰ মানুহসকলৰ এটা দায়িত্ব আছে। এছআৰ চলি থকা অৱস্থাত আমাৰ ইয়াৰ পৰা গৈ তেওঁ আজি ক'লে যে আমাৰ মিটিংখনৰ মূল এটা কথা হ'ল আপোনালোকে ইয়াত ডাঙৰ সভা পাতিলে, কিন্তু এতিয়া ভোট কমিটিলৈ গৈ প্ৰত্যেকজন লোকক, যিসকল ভুক্তভোগী যাৰ নামটো ইলিগেলি আপোনাৰ বিভিন্ন ক্ষেত্ৰত হাৰাশাস্তি কৰিছে, সেইসকলৰ কাষ চাপিব দিছে। আমাৰ বিভিন্ন NGOক যাব দিছে, আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ ওচৰত যাব দিছে, আৰু গৈ কৈছে যে মানুহবিলাকক সহায় কৰক, কেনেকৈ মানুহক আপোনাৰ হাৰাশাস্তি কৰিছে। দফাই এই কথাখিনি আমি দেখাই দিছোঁ যে অন্যায়ভাৱে কোনো আমাৰ নিয়ম কানুন নামানি, এছআৰৰ এটা প্ৰভিজন আছে যে 7 দিনৰ আগত কোনো ধৰণৰ নটিচ দিব নোৱাৰে। 7 দিনৰ আগত দিয়াৰ আগত COৰ কাৰ্যালয়ত আপোনাৰ প্ৰকাশ কৰিব লাগিব, আপোনাৰ BRO কাৰ্যালয়ত প্ৰকাশ কৰিব লাগিব। আমাৰ ইয়াৰ BROৰ কাৰ্যালয় ক'ত আছে? তাত লিখা আছে, স্পষ্টকৈ লিখা আছে। গতিকে আপোনালোকে দেখিছে যে আমি বিশ্বাস ৰাখিছোঁ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যে তেওঁলোকৰ নিজে যিখন গাইডলাইন উলিয়াইছে, সেই গাইডলাইন মতে এতিয়া যিখিনি ইলিগেল আপোনাৰ অবজেকশ্যন দিছে 99% যি আপোনাৰ কেঞ্চেল হ'ব, সেইটো খাটাং। কাৰণ তেওঁলোকে ঘৰে গৈ, মই আপোনালোকক এটা কথা কওঁ, ঘৰে গৈ তাত কৈছে H2H, অৰ্থাৎ ঘৰে গৈ তেওঁলোকে যিখিনি BROক নি 5 লাখতকৈ 54 লাখতকৈ বেছি ঘৰলৈ গৈ যিখিনি মানুহ মৰিছে, যিখিনি শিফটেড হৈছে, যিখিনি মানুহৰ আপোনাৰ ডাবল এণ্ট্ৰি হৈছে, সেইখিনি এটা ডাটা আমাক দিছে যে কিমান দিছে। এইখিনি আজি আপোনাৰ থোৰকতে আমি বিভিন্ন সময়ত কৈছোঁ। সেইখিনিৰ বাহিৰে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে যিবিলাক অভিযোগ দিছে, এই অভিযোগবিলাক মিথ্যা, এইবিলাক যে অসত্য, এইবিলাক যে উদ্দেশ্য প্ৰণোদিত। তেওঁ নিজেও কৈছে, হিমন্ত বিশ্ব শৰ্মাই নিজে কৈছে, আপোনালোকে শুনিছে যে নহওক, তাৰমানে নহওক আমি অত্যাচাৰ কৰিম। এইটো মানসিকতা, তাৰমানে নহ'ব, জানে মানুহক অত্যাচাৰ কৰিছে। এতিয়া মানুহে অকণমান সংযমী হৈ থাকিব লাগিব। ইলেকশ্যনৰ সময়ত এই কথাবিলাক নিশ্চয়কৈ মনত পৰিব। কোনো মানুহে এইটো বিচৰা নাই যে সাধাৰণ দুখীয়া মানুহক হাৰাশাস্তি কৰক। আৰু এটা কথা কওঁ, মই
তেওঁ বিভিন্ন ক্ষেত্ৰত মানুহবিলাকক উপলুঙা কৰে, মিয়া কয়, কিন্তু ধনী মুছলমানটোক আকৌ চাহাব হুজুৰ কয়। আপুনি চাব যে তেওঁ কিন্তু ধনী বদৰুদ্দিন আজমলক হুজুৰ বুলি কৈছে, মই দেখুৱাই দিম, হুজুৰ বুলি কৈছে। আপোনাৰ বিদেশৰ পৰা যেতিয়া জুব্বা পিন্ধা মুছলমান আহে তেওঁক ভাই বুলি কৈছে মোদী ডাঙৰীয়াই, মোৰ ভাই, মোৰ নিজৰ আত্মীয়। আৰু দুখীয়াকেইটাক আপোনাৰ বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰিছে। এই কথাবিলাক ৰাইজে বুজি পাইছে। কোনো আপোনাৰ ধৰ্ম নিৰপেক্ষ ব্যক্তিয়ে এনেধৰণৰ অশান্তি নিবিচাৰে। সকলোৱে বিচাৰে আমি ভালে ভালে থাকোঁ, সকলোৱে বিচাৰে, অন্যক বাদ দিয়ক, বিজেপিখিনিয়ে বিচাৰিছে যে হিমন্ত বিশ্ব যাওক, আমি অন্তত মিলা প্ৰীতিৰে শান্তিৰে থাকোঁ। ৰাণা